মুক্তিৰ পূৰ্বে অভিলেখৰ দিশে ৰৈ বিনালে 1 ঘণ্টাত প্ৰায় 5,50,000 অগ্ৰিম টিকট বুকিং হৈছে। গুৱাহাটীৰ চিনেপলিছত সৰ্বাধিক 19টাকৈ দৰ্শনী, প্ৰতিটো হলতে বাতিল কৰা হৈছে আন সকলো ছবিৰ দৰ্শনী। সকলো হলতে প্ৰায় শেষ হৈছে অগ্ৰিম টিকট বুকিং। কেইবাটাও হলত পুৱা 6 বজাৰ পৰা আৰম্ভ হ'ব দৰ্শনী। গুৱাহাটীৰ পিভিআৰত চলিব 16টাকৈ দৰ্শনী আৰু বেলতলাৰ মেট্ৰিক্স হলত চলিব 12টাকৈ দৰ্শনী। ইতিমধ্যে শেষ হৈছে মেট্ৰিক্সত প্ৰথম দিনাৰ সকলো টিকট। 31 অক্টোবৰত মুকলি হ'ব বহু প্ৰত্যাশিত ছবি ৰৈ বিনালে। জুবিন গাৰ্গৰ ড্ৰিম প্ৰজেক্ট আছিল ৰৈ বিনালে। মিউজিকেল লাভ ষ্টৰীৰ ছবিখন চাবলৈ অধীৰ অপেক্ষাৰে বাট চাইছে অসমবাসীয়ে। আৰু বৃহস্পতিবাৰে মুকলি কৰা হৈছিল ছবিখনৰ ট্ৰেইলাৰ। আৰু এই ছবিখনৰ বাবে 11 বজাৰ পৰিৱৰ্তে পুৱা 8 বজাৰ পৰাই টিকটৰ ব্যৱস্থা কৰিছে অনুৰাধা চিনেমা হলৰ কৰ্তৃপক্ষই। অনুৰাধা চিনেমা হলত প্ৰদৰ্শিত হ'ব মুঠ 6টাকৈ দৰ্শনী। পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব এই দৰ্শনী। ইতিমধ্যে 31 তাৰিখৰ 96%, 1 তাৰিখৰ 67%, 2 তাৰিখৰ 69% আৰু 3 তাৰিখৰ 12% অগ্ৰিম টিকট বিক্ৰী হৈছে।